হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে বাৰু? আজি আহিলোঁ এইফালে আকৌ কি চাবলৈ জানেনে? মেলা বহুত দিনৰ কাৰণে আহিছে আৰু মেলাৰ ঠাইতে চুইমিং পুল এটা ধুনীয়াকৈ খুলিছে আৰু তাতেই মানে ইমান ধুনীয়া আৰু কি ধুনীয়া পৰিৱেশ দেখুৱাইছে নহয়। যিটো দোন গৈছে মানে পানীৰ তলত যিখিনি মানে বস্তু আছে সঁচাকৈ সাংঘাতিক যেন মই নিজে যেন সেই মেচিনটোৰ লগত যেন গৈছোঁ, মই নিজে যেন অনুকৰণ কৰিছোঁ যেন সম্পূৰ্ণ মেচিনটোৰ ভিতৰত যেন গৈ যেন মই নিজে অনুকৰণ কৰি তলৰ সাগৰত থকা অংগখিনি যেন মই নিজেই চাইছোঁ, তেনেকুৱা এটা অনুভৱ হৈছে। কিমান যে ভাল লাগিছে আৰু আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰি জনাবচোন। সাংঘাতিক মোৰ ভাল লাগিছে। আৰু চাওকচোন প্ৰত্যেকটো বস্তুৱে মানে ৰাবাৰটোৱে কৈ গৈছে, কিন্তু মই কপিৰাইট লাগিব বুলি সেই চংখিনি মই ইয়াত মানে উল্লেখ কৰিব দিয়া নাই। সেইটো কাৰণে নিজৰ ভইচেৰে মানে সকলোখিনি মই ইয়াতে মানে নিজৰ ভইচে মই নিজৰ ভইচে মই কভাৰ কৰিছোঁ। কাৰণ কিয় তাত মানে মিউজিকটো যেতিয়া লাগে সেই মিউজিকটো কপিৰাইট লাগিব, 100% কপিৰাইট লাগে। সেইটো কাৰণে মই সেই মিউজিকটো দিব পৰা নাই। সেই মিউজিকটোৰ তালে যে কিমান যে ভাল লাগিছে নহয়। যেতিয়া মিউজিকটো লগাই দিয়ে, মিউজিকটোৰ তালে সাগৰত থকা পৰিৱেশখিনি যেনেকৈ দেখুৱাইছে মেচিনটোৱে, মানে সাংঘাতিক ভাল লাগিছে। কিন্তু সেই মিউজিকটো ইয়াত মই পৰিদৰ্শন কৰিব দিব নোৱাৰোঁ, কাৰণ পৰিদৰ্শন কৰিলে কপিৰাইটটো লাগিবই। সেয়াহে মই নিজৰ ভইচেৰে গোটেইখিনি মই বিৱৰণীখিনি আপোনালোকক কৈ দিছোঁ। আপোনালোকে শুনিছেনে বাৰু? আৰু গতিকে চাওকচোন কিমান ভাল লাগিছে। মই নিজে যেন মই সাগৰখনৰ তললৈ নিজে ডুব গৈছোঁ। মই নিজে গোটেইখিনি সিমৰ পৰা সিমলৈ যেন মাছখিনিৰ লগত যেন খেলি আছোঁ আৰু মাছখিনিৰ লগত খেলিছোঁ, ফুলবিলাকৰ লগত খেলিছোঁ। প্ৰত্যেকটো বস্তুৰ লগত যেন মই নিজে যেন আৰক্ষিত কৰি লগতে যেন ঘূৰি যেন আপোনালোকক দেখুৱাই আছোঁ, তেনেকুৱা এটা অনুভৱ হৈছে। সিমানেই ভাল লাগে, সেইটো ফিল সিমানেই ভাল লাগে, বুজাব নোৱাৰা অনুভৱ। আৰু কেনেকুৱা ভাল লাগিছে, ইমানেই ভাল লাগিছে একদম যেন ৰিয়েলকৈ যেন মই যেন নিজে যেন কৰিছোঁ কামটো, যেন নিজে হাতে চুইছোঁ, হাতে যেন ঢুকি পাইছোঁ, যেন মই নিজে কাষত চাপি গৈছোঁ, তেনেকুৱা এটা নিজকে অনুভৱ লাগে। আৰু চাওকচোন ইমান যে ধুনীয়া, প্ৰত্যেকটো প্ৰাকৃতিক বস্তুবিলাকে সৌন্দৰ্য, তলত থকা প্ৰত্যেকটো সাগৰখনৰ তলত থকা প্ৰত্যেকটো বস্তুৱে আৰক্ষিত। এটা বস্তু তাত যেন চাব নলগীয়া বস্তু একোৱেই নাই, প্ৰত্যেকটো বস্তুৱে চাবলগীয়া। আৰু যে ইমান ভাল লাগিছে, কেনেকৈ আপোনালোকক বুজাম মোৰ ভাল লগাখিনি। আৰু যিখিনি মই বুজাব পাৰিছোঁ আপোনালোকৰ আগত উল্লেখ কৰি দিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কিন্তু কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এনেকৈ মই এইডোখৰ ঠাইলৈ আহিম বা চাম, সেইটো মই কেতিয়াও ভবা নাছিলোঁ। কাৰণ যেতিয়া তাত ষ্টাৰ্ট হৈছে, ৰাবাৰটোৱে যেতিয়া সাগৰ গোটেই পৰিদৰ্শন কৰিছে, সাগৰৰ অংগখিনি বা সাগৰৰ পৰিৱেশখিনি দেখুৱাইছে, বিৰাটেই ভাল লাগিছে। সাংঘাতিক ধুনীয়া পৰিৱেশ আৰু এনেকুৱাই ভাল লাগিছে সঁচাকৈ যেন সঁচাটো সঁচাই। যিটো বনাই দিছে ইয়াত বহুত টেকনিকেলি চিষ্টেমত বনাই দিছে, বিৰাট ভাল লাগিছে। কিন্তু এতিয়া প্ৰায় মানুহখিনিয়ে চুইমিং কৰি আছে আৰু যিবিলাকে সময় পাইছে তাহাঁতে ইয়াতে আহি পিনি এইখিনি উপভোগ কৰিছে। জানেনে সঁচাকৈ কিমান যে ভাল লগা, তলত থকা সাগৰৰ কোণত যিখিনি আছে সেই পৰিৱেশখিনি সাংঘাতিক ভাল লগা। তাত কোনো হেৰি নাই যে নাচাওঁ বুলি ক'ব নোৱাৰে, বেয়া বুলি এটা ক'ব পৰা এটা অপশ্যন নাই। সিমানেই ভাল লাগিছে আৰু বিৰাটেই ভাল লাগিছে। আপোনালোকক কি কৈ বুজাম। আৰু তলৰ মই প্ৰথমে যেতিয়া মেচিনটো ষ্টাৰ্ট কৰিছিল, ভাবিছোঁ কিনো দেখুৱাব, কিনো কৰিব, এনেই যেন বহিলোহি, তেনেকুৱা এটা অনুভৱ হৈছিলে মোৰ। কিন্তু যেতিয়া মেচিনটো সাগৰৰ কোণলৈ গুচি গ'ল, প্ৰতিটো প্ৰাকৃতিক সৌন্দৰ্য বস্তুবিলাক দেখুৱাব লাগি গ'ল, সিমৰ পৰা সিমলৈ মই অকল মাছখিনি চাব পাৰিছোঁ। ইমান ধুনীয়াকৈ মাছখিনি খেলি আছে, ৰং বিৰঙত নীলা সাগৰ তেনেকুৱা পানীত খেলি আছে, ইমানেই ভাল লাগিছে। আৰু আপোনালোকৰ যেন কেনেকুৱা লাগিছে মই নাজানো। সেই ঠাইডোখৰলৈ যেন মই নিজে গৈ আছোঁ, নিজে সাঁতুৰি আছোঁ, তেনেকুৱা এটা অনুভৱ হৈছে। কাৰণ কিয় হাতত যেন মই চুই আছোঁ, প্ৰতিটো বস্তু যেন অনুকৰণ কৰি আছোঁ। জানেনে সঁচাকৈ বিৰাট ভাল লাগিছে। আৰু আপোনালোকে চাবচোন ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে
প্ৰতিটো বস্তুৱে আৰক্ষিত কৰা বা ভিডিঅ'টো কোনটো আকাৰে বা কেনেকৈ মই কৰিছোঁ আপোনালোকে চাব পাৰিব। কাৰণ মোৰ বহুত ভাল লাগিছে আৰু সৰু সৰু ঠাই আছে সেইবিলাককো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো 3 মিনিটৰ হ'ব লাগে, কিন্তু 3 মিনিটতকৈ ভিডিঅ'টো অকণ বেছি, কাৰণ কিয় মোৰ ভাল লাগিছে, ভাল লগা কাৰণে গোটেইখিনি মই তুলি দিলোঁ দেই গাইজ।